আমি আজি ৰাষ্ট্ৰীয় বজৰং চিলাং জিলা সমিতিৰ তৰফৰ পৰা আজি ঔৰংগজেব সন্ত্ৰাসবাদী ঔৰংগজেব জাৰজ সন্তাৰ ফকুৰ আলীৰ বিৰুদ্ধে আমি এখন বিজনী থানাত এজাহাৰ দাখিল কৰোঁ। এজাহাৰ দাখিল কৰাৰ কাৰণ হ'ল আহোমসকলক লৈ আৰু লাচিতক লৈ যিটো বেয়া মন্তব্য কৰিছে, যিটো সাম্প্ৰদায়িক মন্তব্য কৰিছে, আমি সহ্য কৰিব নোৱাৰোঁ। ৰাষ্ট্ৰীয় বজৰং দল থকালৈকে এইবিলাক জেহাদী আমি অসমত থাকিব নিদিওঁ। যদি পুলিচে একশ্যন নলয়, প্ৰশাসনে যদি একশ্যন নলয়, আমি এজাহাৰ দিয়াৰ পিছত 24 ঘণ্টাৰ ভিতৰত যদি এজাহাৰ একচেপ্ট নকৰে আৰু যদি পুলিচ প্ৰশাসনে একশ্যন নলয়, তেনেহ'লে চকুৰ আলী যদি নেক্সটত কোনোবা দিনত যদি ৰাস্তা ঘাটত কিবা যদি তাৰ দুৰ্ঘটনা হয়, তেনেহ'লে ৰাষ্ট্ৰীয় বজৰং দল দায়ী নহয়। জয় শ্ৰীৰাম। আমি আজি ৰাষ্ট্ৰীয় বজৰং চিলাং জিলা সমিতিৰ তৰফৰ পৰা আজি ঔৰংগজেব সন্ত্ৰাসবাদী ঔৰংগজেব জাৰজ সন্তাৰ ফকুৰ আলীৰ বিৰুদ্ধে আমি এখন বিজনী থানাত এজাহাৰ দাখিল কৰোঁ। এজাহাৰ দাখিল কৰাৰ কাৰণ হ'ল আহোমসকলক লৈ আৰু লাচিতক লৈ যিটো বেয়া মন্তব্য কৰিছে, যিটো সাম্প্ৰদায়িক মন্তব্য কৰিছে, আমি সহ্য কৰিব নোৱাৰোঁ। ৰাষ্ট্ৰীয় বজৰং দল থকালৈকে এইবিলাক জেহাদী আমি অসমত থাকিব নিদিওঁ। যদি পুলিচে একশ্যন নলয়, প্ৰশাসনে যদি একশ্যন নলয়, আমি এজাহাৰ দিয়াৰ পিছত 24 ঘণ্টাৰ ভিতৰত যদি এজাহাৰ একচেপ্ট নকৰে আৰু যদি পুলিচ প্ৰশাসনে একশ্যন নলয়, তেনেহ'লে চকুৰ আলী যদি নেক্সটত কোনোবা দিনত যদি ৰাস্তা ঘাটত কিবা যদি তাৰ দুৰ্ঘটনা হয়, তেনেহ'লে ৰাষ্ট্ৰীয় বজৰং দল দায়ী নহয়। জয় শ্ৰীৰাম। আমি আজি ৰাষ্ট্ৰীয় বজৰং চিলাং জিলা সমিতিৰ তৰফৰ পৰা আজি ঔৰংগজেব সন্ত্ৰাসবাদী ঔৰংগজেব জাৰজ সন্তাৰ ফকুৰ আলীৰ বিৰুদ্ধে আমি এখন বিজনী থানাত এজাহাৰ দাখিল কৰোঁ। এজাহাৰ দাখিল কৰাৰ কাৰণ হ'ল আহোমসকলক লৈ আৰু লাচিতক লৈ যিটো বেয়া মন্তব্য কৰিছে, যিটো সাম্প্ৰদায়িক মন্তব্য কৰিছে, আমি সহ্য কৰিব নোৱাৰোঁ। ৰাষ্ট্ৰীয় বজৰং দল থকালৈকে এইবিলাক জেহাদী আমি অসমত থাকিব নিদিওঁ। যদি পুলিচে একশ্যন নলয়, প্ৰশাসনে যদি একশ্যন নলয়, আমি এজাহাৰ দিয়াৰ পিছত 24 ঘণ্টাৰ ভিতৰত যদি এজাহাৰ একচেপ্ট নকৰে আৰু যদি পুলিচ প্ৰশাসনে একশ্যন নলয়, তেনেহ'লে চকুৰ আলী যদি নেক্সটত কোনোবা দিনত যদি ৰাস্তা ঘাটত কিবা যদি তাৰ দুৰ্ঘটনা হয়, তেনেহ'লে ৰাষ্ট্ৰীয় বজৰং দল দায়ী নহয়। জয় শ্ৰীৰাম। আমি আজি ৰাষ্ট্ৰীয় বজৰং চিলাং জিলা সমিতিৰ তৰফৰ পৰা আজি ঔৰংগজেব সন্ত্ৰাসবাদী ঔৰংগজেব জাৰজ সন্তাৰ ফকুৰ আলীৰ বিৰুদ্ধে আমি এখন বিজনী থানাত এজাহাৰ দাখিল কৰোঁ। এজাহাৰ দাখিল কৰাৰ কাৰণ হ'ল আহোমসকলক লৈ আৰু লাচিতক লৈ যিটো বেয়া মন্তব্য কৰিছে, যিটো সাম্প্ৰদায়িক মন্তব্য কৰিছে, আমি সহ্য কৰিব নোৱাৰোঁ। ৰাষ্ট্ৰীয় বজৰং দল থকালৈকে এইবিলাক জেহাদী আমি অসমত থাকিব নিদিওঁ। যদি পুলিচে একশ্যন নলয়, প্ৰশাসনে যদি একশ্যন নলয়, আমি এজাহাৰ দিয়াৰ পিছত 24 ঘণ্টাৰ ভিতৰত যদি এজাহাৰ একচেপ্ট নকৰে আৰু যদি পুলিচ প্ৰশাসনে একশ্যন নলয়, তেনেহ'লে চকুৰ আলী যদি নেক্সটত কোনোবা দিনত যদি ৰাস্তা ঘাটত কিবা যদি তাৰ দুৰ্ঘটনা হয়, তেনেহ'লে ৰাষ্ট্ৰীয় বজৰং দল দায়ী নহয়। জয় শ্ৰীৰাম। আমি আজি ৰাষ্ট্ৰীয় বজৰং চিলাং জিলা সমিতিৰ তৰফৰ পৰা আজি ঔৰংগজেব সন্ত্ৰাসবাদী ঔৰংগজেব জাৰজ সন্তাৰ ফকুৰ আলীৰ বিৰুদ্ধে আমি এখন বিজনী থানাত এজাহাৰ দাখিল কৰোঁ। এজাহাৰ দাখিল কৰাৰ কাৰণ হ'ল আহোমসকলক লৈ আৰু লাচিতক লৈ যিটো বেয়া মন্তব্য কৰিছে, যিটো সাম্প্ৰদায়িক মন্তব্য কৰিছে, আমি সহ্য কৰিব নোৱাৰোঁ। ৰাষ্ট্ৰীয় বজৰং দল থকালৈকে এইবিলাক জেহাদী আমি অসমত থাকিব নিদিওঁ। যদি পুলিচে একশ্যন নলয়, প্ৰশাসনে যদি একশ্যন নলয়, আমি এজাহাৰ দিয়াৰ পিছত 24 ঘণ্টাৰ ভিতৰত যদি এজাহাৰ একচেপ্ট নকৰে আৰু যদি পুলিচ প্ৰশাসনে একশ্যন নলয়, তেনেহ'লে চকুৰ আলী যদি নেক্সটত কোনোবা দিনত যদি ৰাস্তা ঘাটত কিবা যদি তাৰ দুৰ্ঘটনা হয়, তেনেহ'লে ৰাষ্ট্ৰীয় বজৰং দল দায়ী নহয়। জয় শ্ৰীৰাম। আমি আজি ৰাষ্ট্ৰীয় বজৰং চিলাং জিলা সমিতিৰ তৰফৰ পৰা আজি ঔৰংগজেব সন্ত্ৰাসবাদী ঔৰংগজেব জাৰজ সন্তাৰ ফকুৰ আলীৰ বিৰুদ্ধে আমি এখন বিজনী থানাত এজাহাৰ দাখিল কৰোঁ। এজাহাৰ দাখিল কৰাৰ কাৰণ হ'ল আহোমসকলক লৈ আৰু লাচিতক লৈ যিটো বেয়া মন্তব্য কৰিছে, যিটো সাম্প্ৰদায়িক মন্তব্য কৰিছে, আমি সহ্য কৰিব নোৱাৰোঁ। ৰাষ্ট্ৰীয় বজৰং দল থকালৈকে এইবিলাক জেহাদী আমি অসমত থাকিব নিদিওঁ। যদি পুলিচে একশ্যন নলয়, প্ৰশাসনে যদি একশ্যন নলয়, আমি এজাহাৰ দিয়াৰ পিছত 24 ঘণ্টাৰ ভিতৰত যদি এজাহাৰ একচেপ্ট নকৰে আৰু যদি পুলিচ প্ৰশাসনে একশ্যন নলয়, তেনেহ'লে চকুৰ আলী যদি নেক্সটত কোনোবা দিনত যদি ৰাস্তা ঘাটত কিবা যদি তাৰ দুৰ্ঘটনা হয়, তেনেহ'লে ৰাষ্ট্ৰীয় বজৰং দল দায়ী নহয়। জয় শ্ৰীৰাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।